হেল্ল' এভৰিৱান, আজি গ্ৰেড 3ৰ ডিপাৰ্টমেণ্টসমূহ ঠিক 12টা বজাত ঘোষণা কৰিছে। সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্টসমূহ চাব পাৰিছে আৰু ময়ো চালোঁ বাৰু। মোৰ ডিপাৰ্টমেণ্টত দুটা লিংক প্ৰভাইড কৰিছিলে আৰু এই দুটা লিংকত গৈ এটা লিংক অৱশ্যে কাম কৰা নাছিলে। ছেকেণ্ড লিংকটো মই সেইটো লিংকতো বহুতবাৰ গৈছিলোঁ আৰু 12টা বজাত ঘোষণা কৰা নাই, মানে 12টা বাজি 5 মিনিটমান গৈছে, তেতিয়াহে মোৰ মানে লিংকটো খোলা গৈছিলে। মই ভিডিঅ'টো এইকাৰণে আপলোড কৰিলোঁ এনেকৈ, কাৰণ যিসকলে গ্ৰেড 4ৰ ৰিজাল্টসমূহ চাব, মানে ডিপাৰ্টমেণ্টসমূহ চাব, তেওঁলোকে এইটো ভিডিঅ'ৰ পৰা এটা আইডিয়া কৰিব পাৰিব যে কেনেকৈ আহে এলটেড ডিপাৰ্টমেণ্টটো। আৰু মোৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মই পালোঁ আৰু মোৰ ভিডিঅ'বিলাক যিসকলে বহুদিন ধৰি চাই আহিছে বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু তেওঁলোকক কংগ্ৰেচুলেশ্যন জনাইছোঁ। যিহেতু নিজৰ নিজৰ ডিপাৰ্টমেণ্টসমূহ পালে, এতিয়া নিজৰ নিজৰ ডিপাৰ্টমেণ্টত কাম কৰিব লাগিব। তো যিসকলে মোৰ ভিডিঅ' চাই নতুনকৈ এইবাৰ ডিপাৰ্টমেণ্টসমূহ পালে, তেওঁলোকে জনাব কি কি ডিপাৰ্টমেণ্ট আপোনালোকে পালে আৰু এগ্ৰিকালচাৰ কোনে কোনে পালে সেইটোও জনাব। ভাল লাগিব, হয়তো কেতিয়াবা লগ পাম। আৰু যিসকল গ্ৰেড 4ৰ ডিপাৰ্টমেণ্টৰ কাৰণে ৰৈ আছে, তেওঁলোকে চিন্তা কৰিব নালাগে। একদম অতি সোনকালে ডিপাৰ্টমেণ্ট হ'ব আপোনালোকৰো ঘোষণা কৰিব, কাৰণ গ্ৰেড 3ৰ ৰিজাল্ট দিয়াৰ যিহেতু 5 দিন পিছতে গ্ৰেড 4ৰ ৰিজাল্টটো দিছিলে। তো মোৰ এটা অনুমান যে ডিপাৰ্টমেণ্টসমূহ দিবলৈ ইমানখিনি সময় নলয়, 2 এদিনতে আপোনালোকৰ নটিচ আহিব যে আপোনালোকৰ ডিপাৰ্টমেণ্ট কি ডিপাৰ্টমেণ্ট মানে এলট কৰে। তো বেছিদিন নাই আৰু ৰৈ দিয়ক 2 দিনমান। আৰু যিখিনি এপইণ্টমেণ্টৰ কথা অতি সোনকালে আহিব, এপইণ্টমেণ্টৰ ডেটো। লগতে এই ডিপাৰ্টমেণ্টসমূহ ঘোষণা কৰাৰ পিছত যিখিনি পৰ্যায়, মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখিনি কাম থাকে, মানে হেড অফিচত গৈ পিনে, তাৰ কিবা আপডেট পালে মই নিশ্চয়কৈ আপোনালোকক জনাম। আৰু শেষৰবাৰ কৈছোঁ সকলোকে কংগ্ৰেচুলেশ্যন, যাৰ যাৰ ডিপাৰ্টমেণ্ট আজি পালে। বাৰু চবে ক্লিয়াৰ কৰিয়ে থৈছে বাৰু, যিসকলে অলমষ্ট চাই মোৰ ভিডিঅ'বোৰ। আজিলৈকে এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি যাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।